Hello students, today I am going to explain in Assamese a class 10 English lesson from the supplementary reader in English, Footprints Without Feet. The name of the lesson is A Question of Trust and the author is Victor Canning. Horace Dunby was a 50-year-old bachelor. এই যিটো ষ্টৰী আছে এই ষ্টৰীটোৰ যিটো মূল চৰিত্ৰ তেওঁৰ নাম হৈছে হৰেছ ড্যানবি তেওঁৰ বয়স 50 বছৰ আৰু তেওঁ এজন বেচেলৰ আছিলে বেচেলৰ মিন্স অবিবাহিত পুৰুষ হি ৱাজ ইউজুৱেলি ৱেল এণ্ড হেপী এনে তেওঁ খুব সুখী আছিল তেওঁৰ সুস্থই আছিলে বাট ইন সামাৰ কিন্তু গৰমৰ দিনত তেওঁৰ কি হয় হি সাফাৰ্ড ফ্ৰম হে ফিভাৰ হি হে ফিভাৰ নামৰ অসুখ এটাত ভুগিছিল এই হে ফিভাৰটো হৈছে ফুলৰ ৰেণু বা ধূলিৰ পৰা এলাৰ্জি হৈ পেলাই যিটো পানী লাগে হাঁচি হয় সেইটো ধৰণৰ অসুখ হে ফিভাৰ হিজ বিজনেছ ৱাজ টু মেক লক্স এই হৰেছ ডেনবি নামৰ মানুহজনৰ বিজনেছ বা ব্যৱসায় আছিলে কি লক্স বনোৱা লক্স মানে তলা বনোৱা হৰেছ ৱাজ গুড এণ্ড ৰেছপেক্টেবল তেওঁ এগৰাকী ভাল মানুহ আছিল ৰেছপেক্টেবল আছিল বাট নট কমপ্লিটলি অনেষ্ট কিন্তু সম্পূৰ্ণৰূপে তেওঁক অনেষ্ট বুলি ক'ব পৰা যোৱা নাছিল অনেষ্ট মানে হৈছে সাধু বুলি ক'ব নোৱাৰি হি ৰবড এ চেফ এভৰি ইয়েৰ টু বাই ৰেয়াৰ এণ্ড এক্সপেনচিভ বুকছ কাৰণ এই মানুহজনে কি কৰিছিল এভৰি ইয়েৰ এটা চেফ মানে হৈছে চন্দুক য'ত পইচা থাকে গহনা থাকে এটা তেওঁ ৰব কৰিছিল প্ৰত্যেক বছৰে ডকাইতি কৰিছিল চুৰ কৰিছিল আৰু কাৰণটো কি আছিল টু বাই ৰেয়াৰ এণ্ড এক্সপেনচিভ বুকছ তেওঁ কিতাপ পঢ়ি ভাল পাইছিলে কেনেকুৱা কিতাপ বিৰল যিবিলাক সহজে পোৱা নাযায় ৰেয়াৰ এক্সপেনচিভ অতি দামী কিতাপ তেওঁ পঢ়িছিল আৰু সেইবোৰ কিতাপ কিনিবৰ কাৰণে তেওঁ প্ৰতি বছৰে একোটা চন্দুক তেওঁ চুৰ কৰিছিল বা ডকাইতি কৰিছিল In one sunny day in July মাহৰ এটা উজ্জ্বল দিনত Horace Danby planned to rob a house at Shotover Grange. Horace Danby plan কৰিলে যে তেওঁ Shotover Grangeত এটা ঘৰ তেওঁ কি কৰিব rob কৰিব অৰ্থাৎ ডকাইতি কৰিব অৰ্থাৎ তাত থকা টকা বা পইচা বা যি গহনা পাতি আছে সেইবোৰ তেওঁ চুৰ কৰিব The owners of the house were in London. এই ঘৰটোৰ মালিক লণ্ডনত গৈছিলে The servants had gone to the movies আৰু সেই ঘৰটোৰ যিসকল চাৰ্ভেন্ট আছে চাকৰ আছে তেওঁলোক ইতিমধ্যে মুভি চাবলৈ গৈছে সিনেমা চাবলৈ গৈছে If he succeeded he could be the owner of about 15,000 pounds worth jewels kept in the safe of that house আৰু যদি এই চুৰিটোত সফল হ'ব পাৰে তেনেহলে তেওঁ সেই ঘৰটোত থকা 15 পাউণ্ডৰ মূল্যৰ যি গহনা আছে জুৱেলছ আছে তাৰ মালিক তেওঁ হ'ব পাৰিব by selling them আৰু সেই গহনা বিলাক বিক্ৰী কৰি he would get enough money to last a year ইমান পইচা পাব যে এবছৰ আৰামত চলি যাব and would be able to buy 3 upcoming interesting books আৰু সেই পইচাৰে আহিবলগীয়া প্ৰকাশ পাবলগীয়া 3খন ইন্টাৰেষ্টিং বুক তেওঁ কিনিব পাৰিব He put on gloves because he did not want to leave his fingerprints anywhere in the house. আৰু তেওঁ ঘৰটোত চুৰ কৰোঁতে যাতে ফিংগাৰপ্ৰিন্টছ নাথাকে কতো তাৰ কাৰণে গ্লোভছ পিন্ধি ললে He had seen the servants hang the keys on a hook outside the kitchen. আৰু সি দেখিছিলে কাৰণ ঘৰটো চুৰি কৰিব যোৱাৰ আগতে পৰ্যবেক্ষণ কৰি আছিলে চাৰ্ভেন্ট কেইটাক দেখিছিলে যে সিহঁতে পাকঘৰৰ বাহিৰৰ হুক এটা চাবি কেইপাত ওলমাই থৈ গৈছে He took the keys from the hook সেই ঘৰটোৰ কেম্পাছত সোমাই সি সেই হুকৰ পৰা চাবি কেইটা ললে and opened the door আৰু ঘৰখনৰ দৰজা খুলিলে A small dog in the house made a noise তাক দেখি ঘৰটোত থকা সৰু কুকুৰটোৱে ভুকিবলৈ ধৰিলে Horace called the dog by his name Sherry
হৰেছে সেই কুকুৰটোৰ নাম ধৰি মাতিলে, নামটো আছিলে চেৰি, নাম ধৰি মাতিলে, and thus calmed him, আৰু কোনোবাই যদি কুকুৰৰ নাম ধৰি মাতে কুকুৰটো শান্ত হৈ যায়, গতিকে এনেদৰে সেই কুকুৰটো শান্ত কৰি পেলালে। Horace Denby proceeded to the drawing room where the safe was. Horace Denby এইবাৰ কি কৰিলে, দৰজা খুলি ড্ৰয়িং ৰুমৰ পিনে আগবাঢ়ি গ'ল, কাৰণ তাতেই সন্দুকটো আছিল। Safe means সন্দুক। There was a great bowl of flowers on the table. Bowl of flowers মানে হৈছে flowers বিলাকৰ এটা ডাঙৰ বাটি। টেবুলৰ ওপৰত তাতে এটা ডাঙৰ বাটিত ফুল আছিল। The smell of flowers made him feel tickle in his nose. আৰু সেই ফুলৰ গোন্ধে তাৰ নাকত এটা পিৰপিৰণিৰ সৃষ্টি কৰিছিল, কাৰণ তাৰ হে ফিভাৰ আছে, গতিকে ফুলৰ ৰেণুৱে কি কৰে, এলাৰ্জিৰ সৃষ্টি কৰে, গতিকে নাকত এটা পিৰপিৰণিৰ সৃষ্টি হৈছিল। and he sneezed, আৰু তেওঁ কাঁচি আহিছিল। He put down his bag, arranged his tools to break the locks, cut the wire to the alarm, and started his work. তাৰ পিছত কি কৰিলে, সি বেগটো থলে, বেগৰ ভিতৰৰ পৰা টুলছ বিলাক উলিয়ালে, টুলছ মানে যিবিলাক যন্ত্ৰপাতি আছে তলাটো ভাঙিবৰ কাৰণে, cut the wire to the alarm, আৰু যেটো এলাৰ্ম বাজি যাব লকটো খোলাৰ লগে লগে, সেই কাৰণে এলাৰ্মৰ লৈ যোৱা যিটো তার আছে তাৰ ডাল কাটি দিলে, and started his work, আৰু তাৰ কাম আৰম্ভ কৰিলে। But the flowers were making him sneeze, কিন্তু ফুলৰ গোন্ধে তাক বাৰে বাৰে হাঁচিয়াই থাকিবৰ বাবে বাধ্য কৰিছিল। Suddenly he heard a female voice asking him if he was suffering from hay fever. হঠাতে এটা ফিমেল ভইচ, মাইকী মানুহৰ এটা মাতে তাক সুধিলে যে সি হে ফিভাৰত ভুগি আছে নেকি। A young lady said from the doorway that she had heard him from the top floor. দুৱাৰ মুখত এগৰাকী ডেকা মহিলাই ক'লে দুৱাৰ মুখৰ পৰা যে সি হাঁচিওৱা শব্দটো তাই ওপৰ মহলৰ পৰা শুনিছে, and that he should see a doctor, আৰু এই বুলিও ক'লে যে সি অতি সোনকালে কোনোবা এজন ডক্টৰক দেখুওৱা উচিত। The pretty lady had the firmness of an owner in her voice. সেই ধুনীয়া মহিলাগৰাকীৰ মাতটোত কিন্তু গৃহিণীৰ এটা দৃঢ়তা আছিলে, firmness of an owner. Sherry the dog was rubbing against her. Sherry নামৰ কুকুৰটোৱে তাইৰ গাতে গা ঘঁহাই আছিলে। Smiling at Horace, she said that she had returned just in time. হৰেছৰ পিনে হাঁহি মাৰি তাই ক'লে যে তাই ঠিক সময়তে ঘৰলৈ উভতি আহিছে, but never expected to meet a burglar. burglar মানে হৈছে ৰবাৰ, কিন্তু তাই ঘৰলৈ উভতি আহি এজন বাৰ্গলাৰ বা ৰবাৰ বা এজন ডকাইতক লগ পাব বুলি কেতিয়াও আশা কৰা নাছিল। Horace also never expected to meet one of the family. Horaceও এনেদৰে ফেমিলিটোৰ কোনোবা এজনক যে লগ পাব আশা কৰা নাছিল। and thought to run away, আৰু সেই কাৰণে হৰেছে পলাব বিচাৰিছিল। The lady said if he did so, মহিলাগৰাকীয়ে কৈছিল যদি সি পলাবলৈ চেষ্টা কৰে, she would telephone the police, তাই পুলিচক টেলিফোন কৰিব, who will get him once, আৰু পুলিচে তাক অতি সোনকালে ধৰি পেলাব। He replied that he would cut the telephone wire, সি লগে লগে উত্তৰ দিছিল যে সি টেলিফোনৰ তার কাটি পেলাব, and prevent her from doing anything, আৰু তাইক একো কৰিবলৈ নিদিব। The lady said that she was not frightened, মহিলাগৰাকীয়ে ক'লে যে তাই কিন্তু অকণো তাৰ কথাত ভয় খোৱা নাই। Horace told her that it would be nice if she let him go. Horace তাইক ক'লে যে তাই যদি তাক যাবলৈ দিয়ে তেনেহলে সেইটোৱে ভাল কথা হ'ব। Suddenly the lady began to speak sharply. হঠাতে মহিলাগৰাকীয়ে খুব তীক্ষ্ণভাৱে কথা ক'বলৈ ধৰিলে, and said that society should be protected from such a robber, আৰু ক'লে যে এই সোসাইটিক সমাজখনক এনেকুৱা ধৰণৰ ৰবাৰৰ পৰা প্ৰটেক্ট কৰিব লাগে, ৰক্ষণাবেক্ষণ দিব লাগে।
Horace said that he robbed not to threaten a society. Horace ক'লে যে সমাজক ভয় খুৱাবৰ কাৰণে সি ডকাইতি নকৰে, but for a good reason. সি কোনোবা ভাল কামৰ কাৰণে কিবা ভাল কামৰ কাৰণে সি ডকাইতি কৰে। তাৰ ভাল কামটো কি? যে সি কিতাপ পঢ়িবৰ কাৰণে ডকাইতি কৰে। He requested her to let him go. সি তাইক অনুৰোধ কৰিলে তাক যাব দিবৰ কাৰণে and promised never to rob again. আৰু প্ৰতিজ্ঞাও কৰিলে যে সি আৰু কোনোদিনে ডকাইতি নকৰে। The lady seemed to change her behavior. মহিলা গৰাকীয়ে তাইৰ যিটো behavior হেতু সলনি কৰা যেন লাগিল and said that she liked the wrong kind of person. আৰু তাই ক'লে যে তাই আসলতে এনেকুৱা ধৰণৰ ভুল কাম কৰা মানুহকহে তাই ভাল পায়। Horace saw her take a cigarette from a silver box. Horace দেখিলে যে তাই সিলভাৰৰ বক্স এটাৰ পৰা এটা cigarette উঠাই লৈছে। In order to please her, তাই সন্তুষ্ট কৰাৰ উদ্দেশ্যে he took off his gloves, সি তাৰ গ্লোভছবোৰ খুলি পেলালে and gave her his lighter, আৰু তাৰ লাইটাৰটো আগবঢ়াই দিলে। As he held the lighter towards her, তাই যেতিয়া তাইৰ পিনে লাইটাৰটো ধৰি আছিল, সি যেতিয়া লাইটাৰটো হাতেৰে ধৰি আছিল তাইৰ পিনে আগবঢ়াই দি, he requested her again to let him go. সি তাইক আকৌ এবাৰ অনুৰোধ কৰিছিল তাক যাবলৈ দিবৰ বাবে। She agreed, তাই সন্মত হৈছিল if he did something for her, যদিহে সি তাইৰ কাৰণে কিবা এটা কাম কৰি দিয়ে, তাইক হেল্প কৰি দিয়ে, তেনেহলে তাই তাক যাবলৈ দিম বুলি সন্মত হৈছিল। Horace expressed his willingness to help her. Horace তাইক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। The lady said that she wanted to wear the jewels in the safe to a party that night. মহিলাগৰাকীয়ে তাক ক'লে যে সেই ৰাতি তাই সন্দুকত থকা জুৱেলখিনি গহনাখিনি পিন্ধিব বিচাৰে এটা পাৰ্টিত যোৱাৰ বাবে। But she forgot the numbers of the lock. কিন্তু এই লকটো খোলাৰ যিকেইটা নাম্বাৰ আছে নাম্বাৰকেইটা তাই পাহৰি গৈছে। Horace at once said that she should not worry. Horace লগে লগে ক'লে যে তাই চিন্তা কৰিব নালাগে, she should not worry. He would break the safe in an hour. সি অতি সোনকালে মানে 1 ঘণ্টাৰ ভিতৰতে এই সন্দুকটো ভাঙি পেলাব, লকটো ভাঙি দিব। He did accordingly, আৰু সি সেই মতে এইটো কৰিলেও and left the house happily. আৰু এই ঘৰটোৰ পৰা গুচি গ'ল আনন্দ মনেৰে। Horace did not think of robbing a safe for 2 days. দুদিনৰ কাৰণে হৰেছে আৰু কোনো ধৰণৰ সন্দুক চুৰ কৰাৰ কথা বা ডকাইতি কৰাৰ কথা মনলৈ অনা নাছিল, because he remembered his promise to the kind young lady. কাৰণ সেই মহিলাগৰাকীৰ ওচৰত সি যিটো প্ৰমিস কৰিছিল যে সি কোনোদিনে আৰু ডকাইতি নকৰে, সেইটো তাৰ মনত আছিল। On the third day, he thought of the upcoming books. কিন্তু তৃতীয় দিনা তাৰ মনলৈ সেই 3খন ইণ্টাৰেষ্টিং কিতাপৰ কথা মনলৈ আহিল, যিকেইখন প্ৰকাশ হ'ব সোনকালে। And wished to plan for robbing a safe. আৰু এটা সেফ বা সন্দুক ডকাইতি কৰাৰ কাৰণে, চুৰ কৰাৰ কাৰণে প্ল্যান বনাবলৈ ইচ্ছা কৰিলে, পৰিকল্পনা কৰিবলৈ ইচ্ছা কৰিলে। But he got no chance for this. কিন্তু এই পৰিকল্পনা কৰাৰ কোনো সি সুযোগেই নাপালে। As by noon, কাৰণ দুপৰীয়া কি হ'ল, the police arrested him for the jewel robbery at Shotover Grange. কাৰণ পুলিচে Shotover Grangeত হোৱা জুৱেল ৰবাৰীৰ বাবে, গহনা ডকাইতিৰ বাবে তাক এৰেষ্ট কৰিলে। They found his fingerprints there as he had opened the lock without gloves. ইহঁতে তাৰ ফিংগাৰপ্ৰিন্টস সকলোতে পাইছিল সেই ঘৰটোৰ, কাৰণ সি গ্লোভছ নিপিন্ধাকৈ সেই তলাটো খুলিছিলে। Horace said to the police that the young wife of the owner of the house had herself asked him to open the safe. Horace পুলিচক কৈছিল যে সেই ঘৰটোৰ মালিকৰ ডেকা পত্নীগৰাকীয়ে নিজে তাইক এই সেফটো খুলিবৰ বাবে কৈছিল। On the other hand, the wife of the owner called the story nonsense. আনহাতে পুলিচৰ আগত সেই ঘৰৰ মালিকনীয়ে আকৌ কৈছিল যে এই ষ্টৰীটো এটা ননসেন্স, অৰ্থাৎ সাজি কোৱা মিছা ষ্টৰী।
she was not young. তাৰোপৰি কি তেওঁটো young নহয়, তেওঁ যুৱতী নহয়, but the gray-haired woman of 60. তেওঁ এগৰাকী 60 বছৰীয়া বৃদ্ধা. Horace Denby was sent to prison. গতিকে Horace Denby কাৰাগাৰলৈ পঠিওৱা হ'ল and put to serve as an assistant librarian. আৰু তাতে এজন assistant librarian হিচাপে কাম কৰিবলৈ লগোৱা হ'ল. He often thought of the young lady who was none but a robber like him. কাৰাগাৰত থাকোঁতে Horace Denby প্ৰায় সেই মহিলাগৰাকীৰ ডেকা মহিলাগৰাকীৰ কথা ভাবিছিল যি আচলতে তাৰ নিচিনাই এগৰাকী ৰবাৰ আছিল and who tricked him to get the jewels in a much smarter way. যিগৰাকী মহিলাই অতি চতুৰভাৱে জুৱেলখিনি তাৰ হতুৱাই বুদ্ধি কৰি চুৰ কৰাই লৈছিল. এনেদৰে এই কাহিনীটো শেষ হৈছে. You have liked the video, share it and like it. Thank you.